Hello everyone, welcome to my channel Assam of Paper. আজি এটা নতুন টপিকৰ ওপৰত আমি পঢ়িবলৈ ওলাইছো কাৰণ এই টপিকটো খুবেই ইম্পৰ্টেন্ট হয় কাৰণ যোৱাবাৰ এডিআৰই পৰীক্ষাত আমাৰ এই কোৱেশ্চনটো আহি গৈছিল যে শংকৰদেৱৰ বুঢ়ী আইতাকৰ নাম কি আছিল গতিকে হেনেকুৱা ধৰণৰ কোৱেশ্চনৰ বাবে আমি আগৰ শংকৰদেৱ আৰু মাধৱদেৱৰ সকলোখিনি ডিটেইলছ জানিব লাগিব গতিকে এই ভিডিঅ'টোত মই আপোনালোকক শংকৰদেৱ আৰু মাধৱদেৱৰ সকলোখিনি কথা ইয়াতে আমি ডিসকাস কৰিম সকলোখিনি কথা আমি পঢ়িম সকলোখিনি তাৰ বিষয়ে যি আছিলে সকলোখিনি পঢ়িম গতিকে সকলোৱে ভিডিঅ'টো ভালে লাইক কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি থৈ দিব আৰু ভিডিঅ'টো আপোনালোকে সকলোৱে শেয়াৰ কৰিব আৰু ভিডিঅ'টো ভালদৰে চাব যাতে আপোনালোকে সকলোৱে ভালকৈ বুজি পায় কিবা অসুবিধা হ'লে কমেন্ট সেকশনত জনাব তো বলক আমি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ ফাৰ্স্ট কোৱেশ্চনটো হৈছে মাধৱদেৱৰ নাটকসমূহক অন্য কি নামেৰে জনা যায় মাধৱদেৱৰ নাটকসমূহক কি নামেৰে জনা যায় উত্তৰ ঝুমুৰা মাধৱদেৱৰ নাটকসমূহক ঝুমুৰা নামেৰে জনা যায় মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱৰ মিলন ক'ত হৈছিল শংকৰদেৱ আৰু মাধৱদেৱে ক'ত লগ পাইছিল ক'ত মিহতৰ মিলন হৈছে ক'ত লগ পাইছিল উত্তৰ বেলগুৰিত শংকৰদেৱ আৰু মাধৱদেৱ বেলগুৰিত লগ পাইছিল নেক্সট মহাপুৰুষ মাধৱদেৱৰ দেউতাকৰ নাম কি আছিল মহাপুৰুষ মাধৱদেৱৰ দেউতাকৰ নাম আছিল উত্তৰ গোবিন্দগিৰি ভূঞা মহাপুৰুষ মাধৱদেৱৰ দেউতাকৰ নাম আছিল গোবিন্দগিৰি ভূঞা মহাপুৰুষ মাধৱদেৱৰ জন্ম কেতিয়া হৈছিল মাধৱদেৱৰ জন্ম কেতিয়া হৈছিল ইয়াৰ উত্তৰ হৈছে 1489 1489 চনত মহাপুৰুষ মাধৱদেৱৰ জন্ম হৈছিল 1489 চনত জন্ম হৈছিল নেক্সট মাধৱদেৱৰ গুৰুজনা কোন আছিল মাধৱদেৱৰ গুৰুজনা কোন আছিল মানে মাধৱদেৱৰ গুৰু কোন আছিল ইয়াৰ উত্তৰ হৈছে শংকৰদেৱ মাধৱদেৱৰ গুৰু কোন আছিল ইয়াৰ উত্তৰ শংকৰদেৱ শংকৰদেৱে মাধৱদেৱক কি বুলি সম্বোধন কৰিছিল শংকৰদেৱে মাধৱদেৱক কি বুলি সম্বোধন কৰিছিল উত্তৰ বৰাৰ পু শংকৰদেৱে মাধৱদেৱক বৰাৰ পু বুলি উদ্বোধন কৰিছিল নেক্সট শ্ৰীমন্ত শংকৰদেৱৰ জন্ম ক'ত হৈছিল শ্ৰীমন্ত শংকৰদেৱৰ জন্ম ক'ত হৈছিল উত্তৰ নগাঁও শ্ৰীমন্ত শংকৰদেৱৰ জন্ম নগাঁৱত হৈছিল নেক্সট মহাপুৰুষ মাধৱদেৱৰ শ্ৰেষ্ঠ ৰচনা কোনখন মহাপুৰুষ মাধৱদেৱৰ শ্ৰেষ্ঠ ৰচনা কোনখন আছিল ইয়াৰ উত্তৰ হৈছে নামঘোষা মাধৱদেৱৰ শ্ৰেষ্ঠ ৰচনা হৈছে নামঘোষা নেক্সট মহাপুৰুষ মাধৱদেৱৰ মৃত্যু কেতিয়া হৈছিল মাধৱদেৱৰ মৃত্যু কেতিয়া হৈছিল উত্তৰ 1596 1596 চনত মাধৱদেৱৰ মৃত্যু হৈছিল নেক্সট মাধৱদেৱৰ ৰচনাৰাজিক কেইটা ভাগত ভগাব পাৰি মাধৱদেৱৰ ৰচনাৰাজিক কেইটা ভাগত ভগাব পাৰি ইয়াৰ উত্তৰ হৈছে 4টা ভাগত ভগাব পাৰি মাধৱদেৱৰ ৰচনাৰাজিক 4টা ভাগত ভগাব পাৰি আৰু সেই ভাগকেইটা হৈছে অধ্যয়নমূলক তত্ত্বমূলক নাট আৰু গীত মাধৱদেৱৰ ৰচনাৰাজিক এই 4টা ভাগত ভগাব পাৰি আৰু এই 4টা ভাগৰ বিষয়ে আমি জানি লওঁ অধ্যয়নমূলকত কি আছে আদিকান্ত ৰামায়ণ আৰু ৰাজখুই কাব্য নেক্সট তত্ত্বমূলকত কি আছে নামঘোষা জন্ম ৰহস্য নাম মালিকা আৰু ভক্তি ৰত্নৱলী এই 4টা আছে নাটসমূহ কি আমি জানি লওঁ অৰ্জুন ভঞ্জন চুৰধৰা পিম্পৰা গুচুৱা ভূমি লেটুৱা ভোজন বিহাৰ আৰু গীতৰ ভিতৰত কি পৰে গীতসমূহ হৈছে বৰগীত আৰু ভটিমা গীতসমূহ হৈছে বৰগীত আৰু ভটিমা নেক্সট জন্ম ৰহস্যৰ মূল কি জন্ম ৰহস্যৰ মূল কি ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন চি জন্মপুৰাণ জন্ম ৰহস্যৰ মূল হৈছে জন্মপুৰাণ নেক্সট মাধৱদেৱৰ ককায়েকৰ নাম কি আছিল মাধৱদেৱৰ ককায়েকৰ নাম কি আছিল ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন ডি দামোদৰ মাধৱদেৱৰ ককায়েকৰ নাম আছিল দামোদৰ নেক্সট মাধৱদেৱৰ ভনীয়েকৰ নাম কি আছিল মাধৱদেৱৰ ভনীয়েকৰ নাম কি আছিল ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন বি উৰ্বশী মাধৱদেৱৰ ভনীয়েকৰ নাম আছিল উৰ্বশী নেক্সট মাধৱদেৱৰ ভনী জুৱেকৰ নাম কি আছিল মাধৱদেৱৰ ভনী জুৱেকৰ নাম কি আছিল ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন বি ৰামদাস
মাধৱদেৱৰ ভনীজোৱাকৰ নাম আছিল ৰামদাস। নেক্সট, মাধৱদেৱৰ দ্বাৰা ৰচিত শ্ৰেষ্ঠ বৰগীতটি কি? মাধৱদেৱৰ দ্বাৰা ৰচিত শ্ৰেষ্ঠ বৰগীতটো কি হৈছে? ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন এ, তেজৰে কমলাপতি। মাধৱদেৱৰ দ্বাৰা ৰচিত শ্ৰেষ্ঠ বৰগীতটি হৈছে তেজৰে কমলাপতি। নেক্সট, বুঢ়াৰ পো বুলি মাধৱদেৱক কোনে কৈছিল? বুঢ়াৰ পো বুলি মাধৱদেৱক কোনে কৈছিল? ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন এ, শংকৰদেৱে। শংকৰদেৱে মাধৱদেৱক বুঢ়া পো বুলি কৈছিল। নেক্সট, ৰামায়ণৰ কোনটো কাণ্ড মাধৱদেৱে অনুবাদ কৰিছিল? ৰামায়ণৰ কোনটো কাণ্ড মাধৱদেৱে অনুবাদ কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ, আদিকাণ্ড। ৰামায়ণৰ আদিকাণ্ড মাধৱদেৱে অনুবাদ কৰিছিল। নেক্সট, তলৰ কোনবিধ ভটিমা মাধৱদেৱৰ দ্বাৰা সৃষ্ট? তলৰ কোনবিধ ভটিমা মাধৱদেৱৰ দ্বাৰা সৃষ্ট? ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন চি, গুৰু ভটিমা। গুৰু ভটিমা মাধৱদেৱৰ দ্বাৰা সৃষ্ট। নেক্সট, ঝুমুৰাত সন্নিৱিষ্ট কৰা সংস্কৃত শ্লোকবোৰ কোনখন গ্ৰন্থৰ পৰা সংগ্ৰহ কৰিছিল? ঝুমুৰাত সন্নিৱিষ্ট কৰা সংস্কৃত শ্লোকবোৰ কোনখন গ্ৰন্থৰ পৰা সংগ্ৰহ কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি, কৃষ্ণ কৰ্ণামৃত। ঝুমুৰাত সন্নিৱিষ্ট কৰা সংস্কৃত শ্লোকবোৰ কৃষ্ণ কৰ্ণামৃত গ্ৰন্থৰ পৰা সংগ্ৰহ কৰিছিল। নেক্সট, নামঘোষাৰ আন এটা নাম কি? নামঘোষাৰ আন এটা নাম কি? ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন এ, হেজাৰী ঘোষা। নামঘোষাৰ আন এটা নাম হৈছে হেজাৰী ঘোষা। নেক্সট, মাধৱদেৱৰ দ্বাৰা ৰচিত বৰগীতৰ সংখ্যা কিমান? মাধৱদেৱে যিবিলাক বৰগীত ৰচিত কৰিছিল সেই বৰগীতবিলাকৰ সংখ্যা কিমান? ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন চি, 157টা। মাধৱদেৱে ৰচিত বৰগীতৰ সংখ্যা হৈছে 157টা। নেক্সট, মাধৱদেৱৰ ৰচিত প্ৰথম নাটকখনৰ নাম কি? মাধৱদেৱৰ ৰচিত প্ৰথমখন নাটকৰ নাম কি আছিল? ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন ডি, অৰ্জুন ভঞ্জন। মাধৱদেৱৰ ৰচিত প্ৰথমখন নাটকখনৰ নাম আছিলে অৰ্জুন ভঞ্জন। নেক্সট, নামঘোষাক কোনে মহাপ্ৰস্থানিক গীত বা স্বান ছং বুলি কৈছিল? নামঘোষাক কোনে মহাপ্ৰস্থানিক গীত বা স্বান ছং বুলি কৈছিল? ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন বি, বাণীকান্ত কাকতি। নামঘোষাক বাণীকান্ত কাকতিয়ে মহাপ্ৰস্থানিক গীত বা স্বান ছং বুলি কৈছিল। এইটো এটা খুবেই ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, আপোনাৰ সকলোৱে মাৰ্ক কৰিব। নেক্সট, কোনখন গ্ৰন্থক মাধৱদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ বুলি কোৱা হয়? কোনখন গ্ৰন্থক মাধৱদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ বুলি কোৱা হয়? ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন এ, নামঘোষা। নামঘোষা গ্ৰন্থক মাধৱদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ বুলি কোৱা হয়। নেক্সট, শংকৰদেৱৰ পিতৃ আৰু মাতৃৰ নাম কি আছিল? শংকৰদেৱৰ পিতৃ আৰু মাতৃৰ নাম কি আছিল? কাৰণ যোৱাবাৰ আহিছিল আপোনাৰ এডিআৰিত আহিছিল, 15 ছেপ্টেম্বৰ এডিআৰিত আহিছিল আপোনাৰ শংকৰদেৱৰ বুঢ়ী আইতাকৰ নাম কি আহিছিল? তো বুঢ়ী আইতাকৰ নাম আহিছিল, এইবাৰ আহিব পাৰে আপোনালোকৰ শংকৰদেৱৰ পিতৃ আৰু মাতৃৰ নাম কি আছিল আহিব পাৰে। গতিকে খুবেই ইম্পৰ্টেণ্ট, ভালদৰে চাব। শংকৰদেৱৰ পিতৃৰ নাম আছিল কুসুম্বৰ ভূঞা আৰু মাতৃৰ নাম আছিল সত্যৰন্ধা। শংকৰদেৱৰ পিতৃৰ নাম আছিল কুসুম্বৰ ভূঞা আৰু মাতৃৰ নাম আছিল সত্যৰন্ধা। এই দুটা নাম মনত ৰাখিব, কাৰণ পৰীক্ষাত আহি যাব পাৰে। নেক্সট, শ্ৰীমন্ত শংকৰদেৱক কোনে লালন পালন কৰিছিল? শ্ৰীমন্ত শংকৰদেৱক কোনে লালন পালন কৰিছিল? উত্তৰ, বুঢ়ীমাক খেৰসুতীয়ে। শংকৰদেৱক লালন পালন কোনে কৰিছিল? বুঢ়ীমাক খেৰসুতীয়ে লালন পালন কৰিছিল। নেক্সট, শংকৰদেৱক দেৱ উপাধি কোনে দিছিল? শংকৰদেৱক দেৱ উপাধি কোনে দিছিল? ইয়াৰ শুদ্ধ উত্তৰ হৈছে মহেন্দ্ৰ কন্দলীয়ে। শংকৰদেৱক দেৱ উপাধি কোনে দিছিলে? মহেন্দ্ৰ কন্দলীয়ে দেৱ উপাধি দিছিলে।
নেক্সট, শংকৰদেৱে লিখি উলিওৱা প্ৰথমখন অনুবাদ কবিতা কি আছিল? শংকৰদেৱে লিখি উলিওৱা প্ৰথমখন অনুবাদ কবিতা কি আছিল? উত্তৰ, হৰিশ্চন্দ্ৰ উপাখ্যান। শংকৰদেৱে লিখি উলিওৱা প্ৰথমখন অনুবাদ কবিতা আছিলে হৰিশ্চন্দ্ৰ উপাখ্যান। নেক্সট, শংকৰদেৱৰ পত্নীৰ নাম কি আছিল? শংকৰদেৱৰ পত্নীৰ নাম কি আছিল? ইয়াৰ শুদ্ধ উত্তৰ সূৰ্যৱতী। শংকৰদেৱৰ পত্নীৰ নাম আছিলে সূৰ্যৱতী। নেক্সট, শংকৰদেৱৰ দ্বিতীয় পত্নীগৰাকীৰ নাম কি আছিল? শংকৰদেৱৰ দ্বিতীয় পত্নীগৰাকীৰ নাম কি আছিল? উত্তৰ, কালিন্দী। শংকৰদেৱৰ দ্বিতীয় পত্নীগৰাকীৰ নাম আছিল কালিন্দী। আজিৰ এই গোটেইকেইটা কুৱেশ্যন আপোনালোকৰ কাৰণে খুব ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, কাৰণ এইকেইটা কুৱেশ্যন আমাৰ যিমান অসম চৰকাৰৰ যিবিলাক চাকৰি আছে সকলো চাকৰি পৰীক্ষাৰ কাৰণে ইম্পৰ্টেণ্ট হয়। আছাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট হওক বা আছাম পুলিচ হওক বা অসমৰ যিকোনো এক্সাম আছে সকলো চাকৰি ক্ষেত্ৰৰ এক্সামবোৰৰ কাৰণে খুব ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। গতিকে সকলোৱে ভিডিঅ'টো ভালদৰে চাব, কাৰণ যিকোনো পৰীক্ষাত আহি যাব পাৰে। ভিডিঅ'টো ভালদৰে চাব আৰু ভিডিঅ'টো আপোনালোকে এটা লাইক কৰি যাব। আৰু 29 ছেপ্টেম্বৰত হ'বলগীয়া ADREৰ থাৰ্ড গ্ৰেডৰ পৰীক্ষাৰ বাবে এখন মডেল কুৱেশ্যন পেপাৰৰ ওপৰত ভিডিঅ' এটা বনাই আছোঁ মই। অতি সোনকালে ভিডিঅ'টো আপলোড কৰিম। আপোনালোকে সকলোৱে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব, যাতে সেই ভিডিঅ'টো আপলোড কৰাৰ লগে লগে আপোনালোকে যাতে তৎক্ষণাত পায়। গতিকে আপোনালোকৰ কাৰণে খুব ইম্পৰ্টেণ্ট হয়, এখন মডেল কুৱেশ্যন পেপাৰৰ ওপৰত ভিডিঅ' বনাই আছোঁ, খুব ইম্পৰ্টেণ্ট ভিডিঅ' হয়। গতিকে সকলোৱে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব। তো বলক আজি আপোনালোকৰ হোমৱৰ্কটো ফালে আমি আগবাঢ়ি যাওঁ। নেক্সট, আজিৰ আপোনালোকৰ হোমৱৰ্কটো হৈছে শংকৰদেৱ বঁটা বিজয়ী প্ৰথমজন ব্যক্তি কোন আছিল? কোনজন ব্যক্তিয়ে প্ৰথমবাৰ শংকৰদেৱ বঁটা বিজয়ী হৈছিল? কোনজন ব্যক্তিয়ে প্ৰথমজন ব্যক্তি আছিল যোনে শংকৰদেৱ বঁটা বিজয়ী হৈছিল? ইয়াৰে শুদ্ধ উত্তৰ সকলোৱে মোক কমেণ্ট ছেকশ্যনত জনাব। আৰু ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি যাব। আপোনাৰ সকলোৱে ভিডিঅ'টো এটা লাইক কৰি যাব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব। আৰু এনেকুৱা ধৰণৰ আৰু কিছুমান নতুন টপিকৰ ওপৰত কিছুমান নতুন ভিডিঅ' লৈ আনি আছোঁ। আপুনি সকলোৱে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব।